আজি আপোনালোকৰ তাত এটা বহুত দৰকাৰী আৰু বহুত ইম্পৰ্টেণ্ট এটা টপিক লৈ আহিছোঁ। টপিকটো হৈছে আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেশ্যন। যদি আপোনালোকে আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেশ্যন কৰা নাই, তেনেহ'লে অতি সোনকালে কৰি লওক, নহ'লে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। এই আধাৰ কাৰ্ড আপডেটটো ৱেবছাইটত আপুনি নিজেই কৰিব পাৰিব। কোনো আধাৰ চেণ্টাৰত যাব নালাগে বা কোনো অফিচত যাব নালাগে। আপুনি ঘৰত বহি আপোনাৰ মোবাইল বা কম্পিউটাৰ থাকিলে আপুনি নিজে আধাৰ কাৰ্ড ৱেবছাইটত গৈ লগইন কৰি তাত আপুনি তলত দেখা পাব ডকুমেণ্ট আপডেশ্যন। এই ডকুমেণ্ট আপডেশ্যনটো আপুনি কৰি ল'ব। কিন্তু ডকুমেণ্ট আপডেশ্যনটো কৰিলে দুটা ডকুমেণ্ট প্ৰয়োজন হ'ব, যিকোনো দুটা। হয়তো আপোনাৰ ভোটাৰ ID আছে বা পেন কাৰ্ড আছে, ড্ৰাইভিং লাইচেন্স আছে বা ৰেচন কাৰ্ড আছে, সেইখিনি ডকুমেণ্ট আপডেট কৰিলেই হ'ব। তাত আপোনাৰ তাৰিখ দিয়া আছে 14/6/2026লৈকে তাৰিখ আছে। আপুনি যিকোনো টাইমত আপুনি আপডেশ্যনটো কৰি লওক, নহ'লে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। প্ৰথমতে গুগল চাৰ্চ কৰক, তাৰপিছত ইয়াত টাইপ কৰক আধাৰ কাৰ্ড। টাইপ কৰি দিলে এণ্টাৰ কৰক। প্ৰথমতে যিটো UID আছে সেইটো ক্লিক কৰক। ক্লিক কৰিলে অলপ টাইম লাগিব। এতিয়া আধাৰৰ চাইটটো খোল খাব। ইয়াত আপুনি যিকোনো লেংগুৱেজ এটা চিলেক্ট কৰক। মই ইংলিছ চিলেক্ট কৰিলোঁ। ক্লিক কৰক। অলপ টাইম লাগিব। তাৰপিছত চাওক ইয়াত UIDৰ মেইন ৱেবছাইটৰ পৰ্টেলটো খুলিছে। এতিয়া আপুনি যিকোনো এটা ক্লিক কৰক, স্ক্ৰল ডাউন কৰক। ইয়াত চাওক ডকুমেণ্ট আপডেটেড। ক্লিক হেয়াৰ টু আপডেট ইউৰ proof of identify. POB address and POA document updation. This is still of this 14/6/2026. তাৰমানে 14/6/2026লৈকে এইটো ভেলিড আছে। আপুনি কেনেকৈ ইয়াত ডকুমেণ্ট আপলোড কৰিব। ইয়াত লিখা আছে হোৱাট টু ছাবমিট। ৰেচন কাৰ্ড, ভোটাৰ ID যিকোনো আপোনাৰ নথি থাকিলে নথিটো আপোনাৰ ইয়াত আপডেট কৰিব লাগিব, বা আপুনি পান কাৰ্ড হ'লেও দি কেনে ইয়াত ছাবমিট কৰিব লাগিব। ইয়াত লিখা আছে পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ছেকেণ্ডাৰী অফ চিনিয়ৰ স্কুল চাৰ্টিফিকেট এণ্ড লাষ্ট বেংক একাউণ্ট। পিছত ক্লিক টু ছাবমিট, ইয়াত ক্লিক কৰক। তাৰপিছত ইয়াত আপুনি টাইপ কৰিব আপোনাৰ আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত টাইপ কৰক। আধাৰ নাম্বাৰ, তাৰপিছত টাইপ কৰক কেপচাৰ কোডটো ইয়াত বহাব লাগিব। তাৰপিছতে লগইন টু উইথ OTP। এতিয়া আপোনাৰ মোবাইলত OTP গুচি গৈছে, OTPটো ইয়াত দিব লাগিব। ইয়াত OTPটো দিয়ক, তাৰপিছত লগইন কৰক। এতিয়া আপোনাৰ আধাৰটো লগইন হ'ল। অলপ টাইম লাগে। এতিয়া এই 4 নম্বৰ অপশ্যনটো এড্ৰেছ আপডেট নহয়, 4 নম্বৰ অপশ্যন ডকুমেণ্ট আপডেশ্যন। This service will be free of cost till 14/6/2025লৈকে। এতিয়া আপোনাৰ 1 টকা পেমেণ্ট কৰিব নালাগে। আপুনি ইয়াত ক্লিক কৰক। 14/6/2026লৈকে ভেলিড আছে। অবজেক্টিভ ডকুমেণ্ট আপডেট ছাৰ্ভিচ। আপোনাৰ যিকোনো এটা নথি ইয়াত আপোনাৰ আধাৰ কাৰ্ড দি লগইন কৰি আপোনাৰ ইয়াত ডকুমেণ্টটো আপডেট কৰিব লাগিব। নেক্সট ক্লিক কৰক। ক্লিক দিয়াত আপডেট ইউৰ প্ৰুফ অফ আইডেণ্টি। নেক্সট ক্লিক কৰক। ইয়াত আপোনাৰ নাম ঠিক আছে নে নাই চাই কেনে ইয়াত I verify to correct and details are corrected. ইয়াত ক্লিক কৰক। নেক্সট ক্লিক কৰক। অলপ টাইম লাগিব। অলপ টাইম